শাওন মাহৰ আমি প্ৰথম মাহৰ পৰা ষ্টাৰ্ট কৰি আমি শাওন মাহৰ শেষ মাহলৈকে আমি প্ৰত্যেক বছৰে এনেকৈ আমি পূজা উদযাপন কৰি আহিছোঁ। গতিকে যোৱা বছৰ যি প্ৰগ্ৰাম হৈছিলে তাতকৈ আমি হয়তো এইবাৰ আমাৰ ভক্তৰ সমাগম হৈছে, সেই ভক্তৰ সমাগমক আমি ভাবিছোঁ যে আমাৰ প্ৰতি বছৰে মানুহৰ সমাগম প্ৰায় 6,000 ওপৰত হয়, কিন্তু এইবাৰ ভক্তৰ সমাগম আমি দেখা পাইছোঁ প্ৰায় 10,000 অধিক পাৰ হ'ব, তেনেকৈ ভক্তৰ সমাগম দেখিছোঁ। কিন্তু আৰু আমি সকলো ৰাইজৰ সহযোগত ৰাইজৰ যি মতামত দিয়ে, সেই ৰাইজৰ মতামতক লৈ আমি প্ৰতি বছৰে আমি মোৱামৰীত দলংঘাট অমৰনাথ মন্দিৰৰ সৌজন্যত আমি ৰাইজৰ মতামতক লৈ আমি এই পূজাও আমি উদযাপন কৰি আহিছোঁ। আৰু মন্দিৰ আমাৰ ইয়াত 2016ৰ পৰা পূজা হৈ আছে। আমি বহুতো ভক্তগণৰ আগমন পাইছোঁ। যোৱাবাৰ মেক্সিমাম 6-7,000 মানুহ এনেকৈ হৈ গৈছে। এইবাৰ ভক্তৰ আগমন বেছিকৈ পাইছোঁ, 10,000 মান হৈ যাব প্ৰায়। এইটো কাৰণে আমি মন্দিৰটো অসম চৰকাৰৰ কলিয়াবৰ সমষ্টিৰ সদস্যক আমি কিবা কৰিছোঁ যাতে আমাৰ মন্দিৰটো হয়। অহা বছৰত যাতে আমি সকলোৱে মিলি নতুন মন্দিৰত যাতে পূজা উদ্বোধন কৰিব পাৰোঁ।